নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আজি কোনো ব্লগ নহয়, আজি মই এটা কাহিনী ক'বলৈ ওলাইছোঁ। গতিকে কৈ দিছোঁ আৰু ভিডিঅ'টো যে কাহিনী কোনোবা যদি শুনিব বিচাৰে মানে এটা ধুনীয়া কাহিনী ভাল পোৱা মানুহে আজি ভিডিঅ'টো চালে ভাল পাব। আৰু হাৰিয়ানাত এজন যুৱক আছিলে, নাম আছিলে ধৰ্মবীৰ কম্বোজ। কিবা এটা কথা দেউতাকৰ সৈতে মতান্তৰ ঘটিল আৰু তেওঁ মানে ঘৰ এৰিবলৈ বাধ্য হ'ল। এইখিনি সময়তে তেওঁৰ নতুনকৈ এগৰাকী কন্যা সন্তান হৈছিল। বয়স হৈছিল মাত্ৰ 3 দিন, কিন্তু মানে সেই 3 দিনীয়া সন্তানটিক লৈ পেলাই তেওঁ দিল্লী পালেগৈ কিবা এটা উপাৰ্জন কৰাৰ উদ্দেশ্যে। গৈ পেলাই তেওঁ মানে বহুত বেছি কষ্ট কৰিব লগা হ'ল, কিন্তু বহুত ঘূৰিছে, একো পোৱা নাই। আৰু হাতত যিকেইটা সাঁচতীয়া পইচা নিছিলে প্ৰায় শেষ হওঁ তেওঁ ৰিক্সা চলাবলৈ ল'লে। আৰু তেওঁৰ ৰিক্সাৰ মানে মেইন গ্ৰাহক আছিলে শস্য ব্যৱসায়ীসকল। আৰু যিহেতু তেওঁলোকে মানে বিভিন্ন ধৰণৰ কথা বতৰা পাতি যায়, গতিকে মানে ধৰ্মবীৰ কম্বোজে শস্যৰ বিষয়ে বিভিন্ন ধৰণৰ জ্ঞান অৰ্জন কৰিব পাৰিছিল তাৰ জৰিয়তে। তেওঁ যেতিয়া ৰাষ্ট্ৰপতি ভৱনটো দেখে খুব মন যায় ৰাষ্ট্ৰপতি ভৱনৰ ভিতৰলৈ সোমাই যাবলৈ, কিন্তু এজন ৰিক্সা চালকৰ কাৰণে সম্ভৱ নহয়। সেই সপোনটো তেওঁৰ সপোন হৈ থাকিব। তাৰ পাছত তেনেকুৱাতে কি হ'ল, তেওঁৰ এটা এক্সিডেণ্ট হ'ল। কেতিয়াবা কয় ন যে দুখীয়াৰ দুখ নুগুচে বুলি, গতিকে তেনেকুৱা নিচিনা কথা। তেওঁৰ এক্সিডেণ্ট হ'ল আৰু তেওঁ সম্পূৰ্ণৰূপে তেওঁৰ শৰীৰটো ৰিক্সা চলাবলৈ অক্ষম হৈ পৰিল। উপায়হীন হৈ তেওঁ নিজৰ জেগালৈ ঘূৰি আহিবলৈ বাধ্য হ'ল। ধৰ্মবীৰৰ মানে গছ বনৰ প্ৰতি খুব আকৰ্ষণ আছিলে। একচুৱেলি তেওঁৰ মাকে সৰুৰে পৰাই মানে বিভিন্ন কামত গছ বন সংগ্ৰহ কৰিছিল, আৰু তেতিয়াৰ পৰাই তেওঁৰ সেই আকৰ্ষণটো বাঢ়িছিল। ধৰ্মবীৰে বিভিন্ন ধৰণৰ ঔষধি গছ ৰোপণ কৰিবলৈ ধৰিলে। প্ৰথমে তেওঁ আৰম্ভ কৰিলে ছালকুঁৱৰী গছেদি, তাৰপাছত তেওঁ হাইব্ৰিড বিলাহী, কুঁহিয়াৰ, কেৰেলা এনেধৰণৰ বিভিন্ন মানে পুলি ৰোপণ কৰিবলৈ ধৰিলে। কিন্তু তেওঁৰ মানে আগ্ৰহ বেলেগ আছিলে। তেওঁৰ মানে সেই যে খেতি যে কৰিছিলে, খেতিয়কৰ মানে সুবিধা হোৱাকৈ বিভিন্ন যন্ত্ৰ পাতি মানে নিৰ্মাণ কৰাত তেওঁৰ গুৰুত্বটো বেছি আছিলে। এদিন ধৰ্মবীৰৰ মানে ছালকুঁৱৰী খেতিৰ কথা গম পাই পেলাই এজন বেংক কৰ্মচাৰী তেওঁৰ ঘৰলৈ আহিল আৰু তেওঁক মানে ছালকুঁৱৰী গছৰ যিবিলাক ব্যৱসায়িক মানে সুবিধা আছে সেইখিনি বিষয়ে তেওঁক জনালে, আৰু লগতে ছালকুঁৱৰী গছৰ ৰস নিষ্কাশনৰ এটা যন্ত্ৰৰ কথাও গম পালে তেওঁৰ জৰিয়তে। তাৰপিছত সেই যন্ত্ৰটোৰ কথা তেওঁ চিন্তা কৰিছিল পোৱা হ'লে, আৰু কিন্তু সেই যন্ত্ৰটোৰ খৰচ বহুত বেছি আছিলে, দাম বহুত বেছি আছিলে। গতিকে মানে তেওঁৰ মনত এটা পৰিকল্পনা আহিল যেন তেওঁ এটা তেনেধৰণৰ যন্ত্ৰ নিজে বনাব। প্ৰায় 11 মাহ সময় তেওঁ খৰচ কৰি পেলাই তেওঁ এটা যন্ত্ৰটো বনালে, আৰু সেই যন্ত্ৰটো ৰাষ্ট্ৰীয় উদ্ভাৱন সংস্থাই তাৰে পৰা এটা যন্ত্ৰ কিনে তেওঁ, আৰু অন্য এটা যন্ত্ৰ কেনিয়ালৈ ৰপ্তানি কৰে। হাৰিয়ানাতে 7টা যন্ত্ৰ তেওঁ বিক্ৰী কৰে, আৰু গাঁৱৰ মানুহে তেওঁক পাগল বুলি কয়। কিন্তু সকলোবোৰ লাঞ্ছনা নীৰৱে সহ্য কৰি ধৰ্মবীৰক সম্পূৰ্ণৰূপে সহযোগিতা আগবঢ়াই গৈছিল তেওঁৰ পত্নীয়ে। ইয়াৰ আগতেও ধৰ্মবীৰে এটা স্প্ৰে মেচিন প্ৰস্তুত কৰিছিল আৰু মজিয়া ক্লিন কৰা এটা মেচিন প্ৰস্তুত কৰিছিল। তাৰপিছত তেওঁক চৰকাৰে অনুজ্ঞাপত্ৰ দিলে এইবোৰ এটা প্ৰতিষ্ঠান খুলিবৰ কাৰণে। প্ৰতিষ্ঠানটোত মানে বিভিন্ন ধৰণৰ যন্ত্ৰ তেওঁ উলিয়ালে, আৰু সকলোৰে মানে সমাদৰ লাভ কৰিবলৈ ধৰিলে। এতিয়া লাহে লাহে মানে সকলোৱে চিনি পোৱা হৈছে, সকলোৰে প্ৰায় মুখে মুখে ধৰ্মবীৰৰ নাম হাৰিয়ানাত। একদম ভাল লগা কথাটো হ'ল কি, তেওঁক ৰাষ্ট্ৰপতি বঁটাৰ বাবে নিৰ্বাচন কৰিলে। এটা সময়ত যিটো ৰাষ্ট্ৰপতি ভৱন দেখিলে তেওঁৰ মন গৈছিল এবাৰ ৰাষ্ট্ৰপতি ভৱনত সোমাই চোৱা, সেই ৰাষ্ট্ৰপতি ভৱনলৈ ৰাষ্ট্ৰপতিয়ে তেওঁক নিমন্ত্ৰণ কৰিলে। কিমান এটা যে সৌভাগ্য। তেওঁ বিশ্বাস কৰে এটাই কথাত যে মানুহে যি কৰে, যিমান সামান্যই নহওক তেওঁৰ বৃত্তিটো, কিন্তু মানে পুৰা অন্তঃকৰণেৰে কৰিব লাগে কথাটো, আৰু তেতিয়া মানে ভগৱানেও সহায় কৰে। গতিকে মানে কাহিনীটো ভাল লাগিল কাৰণে আমি সাধাৰণতে মানে পটককৈ ভাঙি পৰোঁ, বেলেগক কি ক'ম, নিজেও কেতিয়াবা ভাঙি পৰোঁ। কিন্তু এনেকুৱা কাহিনীবিলাকে মানে মনত এটা সাহস দিয়ে আগবাঢ়ি যাবলৈ।